হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকে আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ মা ঘৰলৈ ৰাতিপুৱাই, মানে আজি ইয়াত কাম দুটামান আছে, ৰাসৰ মেকআপ দুটামান আছে, গতিকে যাৰ যাৰ মেকআপ আছে ঘৰলৈকে মাতি দিছোঁ আৰু থাকিম বুলি ভাবিছোঁ দুদিনমান, গতিকে একেবাৰে আহি গৈছোঁ আৰু মেকআপ কৰিবলৈ কাৰণে। এনেই অহা কথা আছিলে দুদিনমান পাছত, কিন্তু মেকআপটো ওলোৱাৰ কাৰণে আজি আহি গ'লোঁ। বাৰু আজি দিনটো কি কি কৰোঁ, কেনেকৈ মেকআপ কৰোঁ গোটেইখিনি দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া আহিলে আমাৰ ঘৰলৈ এই জেঠাইগৰাকী আমাৰ ঘৰলৈ বহু বছৰ আগৰ পৰা এনেদৰে কাপোৰ লৈ আহে আৰু বহুত ধুনীয়া ধুনীয়া কাপোৰ আনে, গতিকে জেঠাই আহিলে আমি কাপোৰ ৰাখোঁৱেই। মই এযোৰ ৰাখিলোঁ আহি পোৱাৰ লগতে, আৰু তেনেকুৱাতে আহিলে সৰু দাদা আহি পাই পেলাই আমাক আৰু 3খন চাদৰ লৈ দিলে, 3জনীক, মানে সৰু বৌ, ডাঙৰ বৌ আৰু মোক। মানে জেঠাই কাপোৰ শেষ হৈছিলে, কৈছে চাদৰ 3খনহে আছিলে, কি কৰিম? দাদাই ক'লে তহঁতে লৈ ল। আৰু মা সকাম এটালৈ গৈছিলে, সকামৰ পৰাই প্ৰসাদ আনিলে, প্ৰসাদ দেখি মানে মোৰ লোভত থাকিব নোৱাৰিলোঁ, গতিকে আৰু প্ৰসাদ দেখি লগতে খাই দিলোঁ। এইফালে বায়ে কি কৰিছে, কেক বনাইছে, কেক এটা অৰ্ডাৰ আহিলে, তাই ধুম কেক বনোৱাত লাগিছে, মই দেখাই দিছোঁ। আপোনালোকক যদি ৰহাৰ ভিতৰত যদি কেক লাগে, গতিকে তাইৰ পৰা ল'ব পাৰিব, দেখাই দিছোঁ। আৰু এতিয়া আহিলে মেকআপ কৰিবলৈ ছোৱালীকেইজনী, আৰু ছোৱালীকেইজনী আহি একদম ধুনীয়াকৈ বহি পেলাই একদম মেকআপ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইটো হৈছে তাইৰ বিফ'ৰ লুকটো, আৰু এইটো হৈছে তাইৰ আফটাৰ লুক। আৰু চাওকচোন, সঁচাকৈ মৰম লাগিছে হয়নে? একদম বহুত ধুনীয়া সৰু ছোৱালী, বহুত সৰু ছোৱালী। তাই মেকআপ কৰিব, তাইৰ মাকে কৰিব। আৰু খুৰীজনী সঁচাকৈ বহুত জমনি কৰি আছিল, বহুত ভাল, বহুত হাঁহিমুখীয়া হয়। আৰু সিহঁতে মেকআপকেইটা বহুত ভাল পাইছে। এইগৰাকী খুৰীগৰাকী বিফ'ৰ লুকটো লোৱা নহ'লে, আফটাৰ লুকটো লৈ দিছোঁ, কাৰণ অকণমান দৌৰা দৌৰি হৈছে। মানে ইমানেই আমি কথা পাতিলোঁ, ইমানেই হাঁহিলোঁ, সময়টো কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। আৰু এয়া দেখিছেনে, অলপ মানে হাঁহি আছে, হাঁহিটো কণ্ট্ৰল কৰি ৰাখিছে। আৰু মানে মই যে কৈ আছোঁ এইফালে ঘূৰি দিয়ক, সেইফালে ঘূৰি দিয়ক, সেইকাৰণে। আৰু এতিয়া বৌয়ে কি কৰিলে, ধুনীয়াকৈ মেগী বনালে। এয়া মেগী আমি গোটেইকেইজনী একেখন প্লেটতে লৈছোঁ, মানে বৌহঁতে, বা, মই। আৰু এইফালে কি কৰিলে, পকৰি বনালে। পকৰি খাই এনেও ভাল পাওঁ, পকৰিৰ লগত ৰঙা লাল চাহ লৈছোঁ। আৰু পকৰি মানে অলপকৈ বনাইছে, কাৰণ ৰাতি ভাত খাবই লাগিব। ৰাতি ভাত খাবৰ কাৰণে কি কৰিছে চাওকচোন, এয়া গোটা চিকেন, মানে মই খাবলৈ খুব মন গৈ আছিলে, বহুদিন খোৱা নাই। আৰু ক'লে যে তুমি আহিছে যেতিয়া আমিও খাওঁ বুলি, গতিকে গোটা ব্ৰইলাৰ এটা আনিলে, আনি পেলাই এনেদৰে অভেনত বেক কৰিলে। আৰু সঁচাকৈ বহুত টেষ্টি আছিলে, আৰু এনেকৈ খাই মই বহুত ভাল পাওঁ। লগতে সেই যে আলুকেইটা দি দিয়া যায়, সেই আলুকেইটা খাই বেছি ভাল লাগে, সেইকেইটাৰ কাৰণেই মানে খোৱা যায় বিশেষকৈ। আৰু এইখিনি ধুনীয়াকৈ ভাতৰ লগত খালোঁ। কালি মেকআপ কৰি মেলি ভিডিঅ' কৰিবলৈ এলাহ লাগিলে, ভিডিঅ' কৰা নহ'লে, ভাত পানী খাই শুই থাকিলোঁ। আজি পিছদিনাখন, এতিয়া আজি যাব ওলাইছোঁ চুলিখিনি ষ্ট্ৰেইট কৰিবলৈ, মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ কৰিম বুলি। গতিকে যাওঁ পাৰ্লাৰলৈ, চুলিখিনি ষ্ট্ৰেইট কৰি আহোঁ। আৰু এইজনী মোৰ ভতিজা, কি খাই আছা? গৈ আহোঁ। এয়া দাদাই মোক থ'বলৈ আহিছে, ৰহাতে কৰিম বা এজনী তাত, আৰু গৈ দেখাই আছোঁ। আহিয়ে পূৰা একদম কামত লাগি গৈছোঁ। আধা আধি কাম হৈ গৈছে, পাৰ্লাৰত বেলেগ মানুহো আছে, বা কামত লাগি আছে। মই অলপ চাইড লগাই বহি দিছোঁ, মানে এঘণ্টামান ৰ'ব লাগিব। চুলিখিনি ষ্ট্ৰেইট কৰি হৈ গ'ল, আৰু সিদিনাখন আহি পেলাই মানে 3 দিন থাকিবলগীয়া হ'ল। 3 দিন থাকি এইটো ফাইনেল ৰিজন। আজি ধুই কৰি আহিলোঁ, স্পা কৰি দিলে। আৰু আজি ঘৰলৈ যামগৈ বুলি ভাবি আছোঁ, কি হয় নাজানো, আৰু সন্ধিয়া লাগিবই হৈছে। মানুহজন অফিচৰ পৰা আহিব, একেবাৰে লৈ যাব। তাকে ভাবিছোঁ কি কৰোঁ, মেকআপ এটাও আছে, মেকআপটো কেনেকৈ কৰোঁ, কি কৰোঁ, গোটেইখিনি দেখাই থাকিম। এই ভিডিঅ'টো মানে তেনেকুৱাই হৈছে, অহা দিনাখনৰ পৰা পাৰ্টকৈ কৰি থকা হৈছে। আজিও সেই মেকআপটো কৰি মেলি ঘৰত গৈহে সামৰি দিম আৰু। এতিয়া আহিছোঁ মেকআপটো কৰিবলৈ। আৰু এই বাগৰাকী যে মোৰ বহুত ভাল চিনাকি, মই যেতিয়া স্কুল এখনত চাকৰি কৰিছিলোঁ, এই বাগৰাকীও মোৰ লগত একেলগে কৰিছিলে, তেতিয়াৰ পৰাই বহুত ভাল চিনাকি। আৰু যেতিয়া মেকআপ কৰিছে চাওকচোন, বাক ইমান ভাল লাগিছে। আৰু এতিয়া মেকআপটো কৰি মেলি ঘৰলৈ যাব লৈছোঁ আমি। এতিয়া ঘৰ আহি পালোহি। আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।